সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 2:15 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, ৰাত্ৰি 12:41 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:37 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব। দেৱগণ কুম্ভীৰ ৰস্তি অগ্নিযোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ কুম্ভীৰ ৰস্তি অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ কাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:44 পৰা 2:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:13 পৰা 6:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তি নতুবা কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আপোনাক কিছু আমনি কৰিব পাৰে। আপুনি হয়তো তেওঁলোকৰ কিছু আপত্তি পূৰণ কৰিবলগীয়া হোৱাও দেখা যাব। আজি সময়ৰ কাম অকণমান সময়তকৈ কিছু পলম হোৱা দেখা যাব। যিকোনো কামে আপোনাৰ ভাগৰ লগোৱা পৰিলক্ষিত হ'ব। গতিকে সৰু সুৰা কাম কৰিও আপোনাৰ আজি ভাগৰ অনুভৱ হ'ব পাৰে। সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। কিবা কাৰণবশতঃ আপুনি আজিৰ দিনটোত যাত্ৰা কৰিব লাগিব, কিন্তু আপোনাৰ দিনটোত আৰ্থিক লাভৰ যোগ দেখা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত আপুনি আজি কিবা নহয় কিবা কাম বন কৰিব লাগিব। বিশেষকৈ সমাজৰ দায়িত্বও হয়তো কোনোবা সময়ত ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা প্ৰশংসাও লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাৰ কিবা কামত কিবা কথাত প্ৰশংসা কৰা দেখা যাব। সৌন্দৰ্য কিন্তু বৃদ্ধি পাব। দৈহিক সৌন্দৰ্য স্বাস্থ্য পাতিত উন্নতি অহাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু কোনোবা সম্বন্ধীয় ব্যক্তিৰ কিবা কথা শুনি হয়তো আপুনি প্ৰিয়জনৰ সৈতে কিবা কথাত কাজিয়াৰ সৃষ্টিও কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যাত আজি মাতৃৰ সহায় লাভ কৰিব। মাতৃৰ উপদেশ নতুবা সহায় শিক্ষা ক্ষেত্ৰত কৰা পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল বৃদ্ধি পাব। লগতে সকলো কামত সকলো ক্ষেত্ৰত তেওঁলোকক এক্টিভ হৈ থকা দেখা যাব। সোনকালে কাম বনবোৰ কৰিবলৈ আজি
এই ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা যাব। আজি হঠাৎ কিবা সুবিধাও আপোনাৰ সন্মুখলৈ আহিব পাৰে, গতিকে আকস্মিক সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। যদি বহুদিনৰ পৰা ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছে আপুনি, তেতিয়াহ'লে তেনে ধন আজি লাভৰ প্ৰাপ্তিৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব, সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। লগতে দিনটোত নতুন প্ৰেম সম্বন্ধৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ যদি গোপনীয় ক্ষমতাবোৰ আপুনি কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু দিনটো আপোনাৰ কৰ্মক্ষেত্ৰতে হওক নতুবা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক উন্নতি প্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কথা বতৰাত এই ৰাশিৰ ব্যক্তিসকলৰ আজি তাৰ্কিক আৰু যুক্তিপূৰ্ণ হৈ পৰা দেখা যাব। যিকোনো কথা তৰ্ক আৰু যুক্তিৰে কোৱা পৰিলক্ষিত হ'ব। জীৱনসংগীৰ বাবেও আজি শুভ, বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উচ্চ শিক্ষাত অধ্যয়নত ব্যস্ত থকা দেখা যাব। গতিকে পুৰণা বিষয়তকৈ তেওঁলোকে নতুন নতুন বিষয় অধ্যয়ন কৰিবলৈ বিচাৰিব আৰু শিক্ষাত আগবাঢ়ি যাবলৈ বিচাৰি থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ শৰীৰৰ কোনো অংগত আজি অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি কিন্তু নতুন প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি কিছু জিৰণি লোৱাটো ভাল হ'ব আপোনাৰ স্বাস্থ্যৰ পক্ষে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব। হঠাৎ আকস্মিক আপোনাৰ ঘৰত আলহীৰ আগমনে খৰচ অকণমান বৃদ্ধি কৰি তুলিব। আৰ্থিকভাৱে অৱশ্যে দিনটোত বৰ বিশেষ অভাৱ অনাটনে দেখা নিদিয়ে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ মেনেজ হ'ব। আজি সকাৰাত্মক কাম বনবোৰত আপোনাৰ মন যাব। বিশেষকৈ পজিটিভ চিন্তাই আপোনাৰ মন আকৰ্ষণ কৰা দেখা যাব। প্ৰিয়জনৰ সৌন্দৰ্যতা বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে আপোনাৰ প্ৰিয়জনৰ সৌন্দৰ্যতা স্বাস্থ্য পাতিত যি উন্নতি হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথাত বা সোনকালে প্ৰভাৱিত হৈ পৰা দেখা যাব। আনে যদি কিবা কাম কৰে সেই কাম আপোনাৰো কৰিবলৈ আজি ইচ্ছা যাব। গতিকে আনক দেখি এওঁলোক প্ৰভাৱিত হোৱা দেখা যাব। জীৱনসংগীয়ে আপোনাক কিবা কথাত প্ৰশংসা কৰিব পাৰে। অৱশ্যে আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ শিক্ষাত কৌশলতা বাঢ়িব। নতুন টেকনিক ব্যৱহাৰ কৰি পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিছু শান্ত প্ৰকৃতিৰ এওঁলোকৰ ব্যক্তিত্বত আহিব। গতিকে খং ৰাগ আজি নাথাকে, খুব শান্তভাৱে থকা দেখা যাব। ধন কিন্তু আপোনাৰ অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। কিন্তু অতি সোনকালে সহজতে আনৰ দৃষ্টি আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি যি কৰে সেই কাম বনবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। যি কথা কয় সেই কথাবোৰো সকলোৰে প্ৰিয় হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু মতলীয়া হৈ থকা দেখা যাব। বিশেষকৈ বিদ্যাৰ্থীসকলে পঢ়া শুনাতকৈ বাকী বেলেগ ক্ষেত্ৰতহে বেছি আগ্ৰহী হোৱাৰ বাবে পঢ়াৰ কাম অকণমান পিছ পৰি ৰোৱা দেখা যাব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। কৰ্মক্ষেত্ৰতো আপুনি ভাল কাম কিবা কৰি দেখুৱাব পাৰিব। অৱশ্যে অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কৰা দেখা যাব। আৰু কথা বতৰাত কিছু সংযমতা আহিব, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে যি কথা ক'ব খুব ধৈৰ্য সহকাৰে গুৰুত্বপূৰ্ণ তথ্য থকা কথাহে কোৱা দেখা যাব। অদৰকাৰী কথা এওঁলোকে কৈ সময় অবাবত ব্যয় কৰা আজি পৰিলক্ষিত নহয়। আজি বিবাহিতসকলৰ বাবেও দিনটো সিমান
খৰচৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ নহয়, কিন্তু বাকী সম্বন্ধৰ ফালৰ পৰা শুভ। কিন্তু খৰচত বৈবাহিক সম্বন্ধত খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি কৰ্মক্ষেত্ৰত খুব আগ্ৰহ হোৱা দেখা যাব। যিকোনো কাম কম সময়ৰ ভিতৰত এওঁলোকে সমাপন কৰা দেখা যাব আৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও দৈহিক সুস্থ সবলতা বৃদ্ধি পাব। আজি আৰ্থিকভাৱে আপোনাৰ নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব। বিশেষকৈ নতুন পথেৰে পাবলগীয়া ধন দিনটোত লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মনৰ আশাবোৰো পূৰ্ণ হ'ব। যি ভাবি আছে সেই ভাবি থকা কাম বনবোৰো সোনকালে সিদ্ধি হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ গোপনীয় কথা আজি আনক নক'ব। গোপনীয় কথা ক'লে হয়তো সেই কথাই আপোনাক কিবা ক্ষতি কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো পৰিকল্পনা কৰি থাকিলেই আপোনাৰ কাম বনবোৰ নহ'ব যদি আপুনি হাতে কামে নালাগে। কিয়নো আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পনাবোৰ কৰিব, কিন্তু কাম বনত অকণমান অংশগ্ৰহণ কৰাত কিছু পলম হোৱা দেখা যাব। সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আপুনি যদি ক'ৰবাত যাম বুলি বহুদিনৰ পৰা ভাবি থৈ দিছে, সেই পৰিকল্পনা সফল হোৱা নাছিল, তেনে পৰিকল্পনাবোৰ আজি সফল হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বৈবাহিক সম্বন্ধত মধুৰতা আহিব। শিক্ষা দীক্ষাটো আজি কিছু নিজৰ মতে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিবলৈ আৰু জানিবলৈ ইচ্ছা কৰা দেখা যাব। আজি আপোনাৰ ভাল কামত প্ৰতিভাবোৰো বৃদ্ধি পাব। বিশেষকৈ সঠিক দিশত এওঁলোকে সঠিক পদক্ষেপ লোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত আজি ঘৰৰ সদস্যসকলৰ প্ৰেছাৰ পোৱা দেখা যাব। গতিকে ঘৰৰ সদস্যসকলে যি কয় আপুনি সেইমতেই পঢ়া শুনা কৰিবলগীয়া হোৱা দেখা যাব। পিতৃ মাতৃয়ে অকণমান খং কৰিব পাৰে। কিন্তু আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যিকোনো পৰিকল্পনা কৰিলে সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। খেলা ধূলাত অংশগ্ৰহণ কৰা বেছিকৈ দেখা যাব। গতিকে পঢ়া শুনাতকৈ বাকী কাম বনতকৈ খেলা ধূলাত ইচ্ছা এওঁলোকৰ বৃদ্ধি পাব। ইয়াৰ উপৰিও প্ৰেম সম্বন্ধত কিন্তু আপোনাৰ দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কৰ্মত এই ৰাশিৰ ব্যক্তিসকলে আজি এক বিশেষ কাম কৰাহে দেখা যাব। সকলো কাম কৰিবলৈ ইচ্ছা নাযাব। যি খুব গুৰুত্বপূৰ্ণ কাম সেই কাম বনবোৰহে কৰা দেখা যাব। আজি অৱশ্যে পৰিয়ালৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক ভাল খবৰ দিব পাৰে। গতিকে পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও আজি মনৰ আশাবোৰ মনতে থকা দেখা যাব। গতিকে যদি কিবা আশা কৰি আছে সেই আশাবোৰ আজি পূৰণ নহ'ব, অনাগত দিনত পূৰণ হোৱাহে সেই আশাবোৰ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। কিয়নো স্বাস্থ্যত আজি কিছু দুৰ্বলতা আহিব পাৰে। কিন্তু মনত সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব। ক'ৰ পৰা কেনেকৈ সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা আজি মনত অহা দেখা যাব। কিন্তু দিনটোৰ বেছি সময় আপুনি নিজতকৈ সৰু ব্যক্তিৰ সৈতেই সময় পাৰ কৰিব লাগিব। গতিকে নিজতকৈ সৰু ব্যক্তিৰ সৈতে আজি দিনটো অতিবাহিত হ'ব। প্ৰেমত অকণমান ভুল বুজাবুজি হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ উপলব্ধিৰে আজি কাম বনবোৰ কৰা দেখা যাব। গতিকে পূৰ্বতে লাভ কৰা উপলব্ধি আজি কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যাব। জীৱনসংগী আজি খুব ব্যস্তপূৰ্ণ হৈ থকা
দেখা যাব। গতিকে জীৱনসংগীয়ে আজি আজৰি সময় সিমান নাপাব, ব্যস্ত থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি কিবা আকস্মিকভাৱে ভাল খবৰ, ভাল সুবিধাও আহিব পাৰে। বিশেষকৈ ভাল সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে সোনকালে সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰিব, কিয়নো কম সময়ৰ ভিতৰত বাবেহে সেই সুবিধাবোৰ আপোনাৰ ওচৰলৈ অহা দেখা যাব। আজি সন্ধিয়া সুস্বাদু ভোজনো আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিদ্যাত আজি কমকৈ মন বহিব, বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা কথাই অকণমান মনত চঞ্চলতা অনা দেখা যাব। বিগত দিনৰ কথাবোৰ আজি সঘনাই চিন্তা কৰি থকা দেখা যাব। আজি অৱশ্যে ধন একত্ৰিত কৰিব পাৰিব, সোনকালে সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা গৈছে। আজি নতুন পথেৰে আপোনাৰ হাতলৈ ধন আহিব। বিশেষকৈ নতুন নতুন কামত অংশগ্ৰহণ কৰাটো দিনটোৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে সকলো কথা খুব ভালদৰে চাই চিতি বুজি লৈ কৰা দেখা যাব। কিন্তু যিসকল ব্যক্তিক আপুনি খুব বিশ্বাস কৰে, সেই ব্যক্তিয়ে হয়তো আপোনাক সকলো সঁচা কথা খুলি নক'ব পাৰে। গতিকে সকলো ব্যক্তিকে আপুনি চকুমুদি বিশ্বাস নকৰাটোৱে ভাল হ'ব। আজি প্ৰেমত ৰোমান্টিক হৈ পৰিব। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অতি শুভদায়ক। নতুন চিন্তা, নতুন আইডিয়াবোৰ আপোনাৰ আজি মনলৈ আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি কোনো ওচৰ সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আজি দিনটোত যদি আপুনি চেষ্টা কৰে, কষ্ট কৰে, সেই চেষ্টা আৰু কষ্টৰ ফলাফলবোৰ দিনটোৰ ভিতৰতে আপুনি নিশ্চয় লাভ কৰিব। বিদ্যাত আজি পৰোপকাৰ কৰা দেখা যাব। নিজৰ বিষয় বাদ দি এওঁলোকে আজি আনক সহায় কৰা শিক্ষা ক্ষেত্ৰত পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ অতি কম দিনৰ ভিতৰত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আহি আছে। গতিকে আপোনাৰ সন্মুখত কম দিনৰ ভিতৰত কিবা ভাল খবৰ আহিব। শাৰীৰিকভাৱেও আজি সুস্থ সবল যেন অনুভৱ কৰিব, মনোবলো আপোনাৰ আজি বৃদ্ধি পাব। ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাবোৰ আজি সফল হ'ব। বিশেষকৈ ভৱিষ্যতৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে কিছু আজি ধন সঞ্চয় কৰাও দেখা যাব। সামাজিক কাম বন কৰিব লাগিব। লগতে দিনটো আপোনাৰ ব্যস্তপূৰ্ণভাৱেও পাৰ হ'ব। আজি কিবা নহয় কিবা কামত ব্যস্ত থাকিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ দিনটো আজি শুভ দেখা পোৱা গৈছে। পৰিয়ালৰ সকলো ব্যক্তিৰ আপুনি সমৰ্থন লাভ কৰিব। কিন্তু আনৰ তলত তেওঁলোকে কাম কৰিব নিবিচাৰে, আনে যদি জোৰ কৰে তেতিয়াহ'লে সেই কাম বন কৰিবলৈ একেবাৰে ইচ্ছা নকৰা দেখা যাব। আজি নতুন কিবা কথাই আপোনাক অনুপ্ৰেৰণা দিব। বিশেষকৈ প্ৰেম সম্বন্ধটো ৰোমান্টিকভাৱে দিনটো পাৰ হ'ব। কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতি তেতিয়াহে লাভ কৰিব যেতিয়া এওঁলোকে পৰিয়ালৰ সদস্যসকলৰ কিছু কথা শুনি চলিব। লগতে আজি যাত্ৰাৰ যোগ দেখা গৈছে। শিক্ষামূলক ভ্ৰমণ, শিক্ষামূলক যাত্ৰা হ'ব। ক'ৰবাত ওলাই গ'লে আপুনি কিবা নহয় কিবা কথা, নতুন কথা শিকিব পাৰিব। ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো বিবাহিতসকলৰ কিবা কথাই টেনশ্যন অকণমান বঢ়াব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। বিদ্যাত কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি নতুনকৈ কিছু অনুপ্ৰেৰণা লাভ কৰা দেখা যাব। নতুনকৈ কিছু পঢ়াৰ আজি ইচ্ছা দুগুণ বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি।
মকৰ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰা দেখা যাব। অৱশ্যে প্ৰিয়জনৰ ওপৰত অকণমান সন্দেহ আজি উপজিব পাৰে। ইয়াৰ উপৰিও নতুন নতুন ক্ষেত্ৰত তেওঁলোকৰ কিছু গুৰুত্ব যাব, বিশেষকৈ নতুন কামৰ প্ৰতি ইচ্ছা যাব, নতুন ধন উপাৰ্জন কৰাৰ প্ৰতি তেওঁলোকৰ ইচ্ছা যাব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি ধন একত্ৰিত কৰিব পাৰিব, ধন উপাৰ্জন কৰিব পাৰিব। গতিকে স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰা দেখা যাব। জীৱনসংগীৰ সৈতে আপুনি কিবা কথা আজি শ্বেয়াৰ কৰিব লাগিব, নকম বুলি ভাবিও কিবা কথা প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া হোৱা দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলা আজি দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি নিৰ্ণয় ল'ব সেই নিৰ্ণয় লোৱাত নিজতকৈ সৰু ব্যক্তিৰ আজি সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। কিন্তু যিমান পাৰে কথা কমকৈ কোৱাটোহে ভাল হ'ব, কিয়নো বেছি কথা ক'লে আনে হয়তো অকণমান বেয়া আপোনাক পাব পাৰে। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ নতুনত্ব আহিব, যিকোনো নতুন বিষয়হে পঢ়িবলৈ আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ মন যাব। ঘৰত ইলেক্ট্ৰনিক বস্তুৰ আগমন হোৱা দেখা যাব, বিশেষকৈ নতুন সম্পত্তি হিচাপত ইলেক্ট্ৰনিক বয় বস্তু আপোনাৰ ঘৰলৈ আজি আগমন হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে মনৰ কথা ক'বলৈ আজি অকণমান কিছু কমকৈ ইচ্ছা কৰা দেখা যাব। গতিকে আনক কিবা কথা ক'ব লাগিলে এওঁলোকে অকণমান সন্দেহ কৰা দেখা যাব। কিন্তু যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰে সিমানেই আপোনাৰ দিনটো উন্নতি প্ৰগতিৰ যুগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি কোনোবা চিনাকি ব্যক্তিৰ পৰাই আপোনাৰ লাভৰ যুগ দেখা পোৱা গৈছে। চিনাকি ব্যক্তিৰ সহায় সহযোগিতাত আপোনাৰ কিবা লাভ হ'ব। দীঘলীয়াভাৱে যদি আপুনি ক'ৰবাত বহুদিনৰ পৰা ইনভেষ্ট কৰি আহি আছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজি কিছু লাভ হ'ব। নতুন কাম কাজত পিতৃ মাতৃৰ উপদেশ লোৱাটো ভাল হ'ব। পিতৃ মাতৃক নুশুনোৱাকৈ যদি আপুনি কিবা কাম কৰে তেতিয়াহ'লে কিন্তু পিতৃ মাতৃয়ে খং কৰা দেখা যাব। আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক হ'ব। কৰ্ম কৌশলতা বৃদ্ধি পাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি কাম বন কৰাৰ বাবে আনৰ প্ৰশংসাৰো আপুনি পাত্ৰ হৈ পৰিব। গতিকে আনে আপোনাক দিনটোত প্ৰশংসা কৰিব। আজি নিমন্ত্ৰণ লাভ কৰিব। কোনোবা ব্যক্তিয়ে কিবা কাৰণবশতঃ আপোনাক নিমন্ত্ৰণ দিয়া দেখা যাব আৰু সকলোৰে দৃষ্টি আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি কৰা কাম, আপুনি কোৱা কথা সকলোৰে প্ৰিয় হৈ পৰিব। সকলোৱে আপোনাক আজি গুৰুত্ব দিব। ক'ৰবাত প্ৰগ্ৰেমত আপুনি হয়তো পুৰস্কাৰ নতুবা প্ৰশংসা লাভ কৰিব পাৰে। বিবাহিতসকলৰ হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। গতিকে প্ৰিয়জনেই হওক কোনোবা অন্য ব্যক্তিয়ে হওক আপোনাক হঠাৎ কিবা ছাৰপ্ৰাইজ দিব পাৰে। পঢ়া শুনাত অৱশ্যে আপোনাৰ পুৰণা বিষয়বোৰ সিমান অধ্যয়ন কৰিবলৈ ইচ্ছা নাযাব, কিন্তু নতুন বিষয়হে এওঁলোকে আজি পঢ়িব মন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথাই হয়তো অকণমান মনত মনোবল কমাব পাৰে, বিশেষকৈ স্বাস্থ্যজনিত কাৰণতেই হওক নতুবা অন্য কিবা কথাই মনত মনোবল কিছু কম কৰিব পাৰে। গতিকে যিমান পাৰে নিজক পজিটিভ কৰাৰ চেষ্টা কৰক। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰুৱা ক্ষেত্ৰই আপোনাক আজি অকণমান কিছু অনুপ্ৰেৰণা দিব। আজি কিন্তু কাম বনবোৰ আপুনি সোনকালে কৰিব লাগিব। যিকোনো কাম অকণমান পলম হ'লেই হয়তো সেই কাম আপোনাৰ আজিৰ দিনটোত নহ'ব পাৰে। গতিকে লৰা ধপৰাৰ মাজত আপুনি কাম বনবোৰ কৰিব পাৰিব। আনক দেখুৱাবলৈ কিছু খৰচ কৰা এওঁলোকক দেখা যাব আৰু যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। কাজিয়া পেচালে আপোনাৰ দিনটো অবাবত ব্যয় কৰিব পাৰে। প্ৰেম সম্বন্ধত প্ৰিয়জনক আজি কিছু সময় দিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে কিছু খং কৰা দেখা যাব। যিকোনো
পৰিকল্পনা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লাভান্বিত হৈ পৰিব। গতিকে যি কামেই নকৰক কিয়, যি পৰিকল্পনাই নকৰক কিয়, বিশেষকৈ নতুন পৰিকল্পনাই আপোনাক দিনটোত শুভ ফল দিয়া দেখা যাব। আজৰি সময়ত কিতাপ পঢ়া দেখা যাব। গতিকে পঢ়া শুনাৰ প্ৰতিও আজি গুৰুত্ব বাঢ়িব। কিন্তু ঘৰৰ কোনোবা ব্যক্তিয়ে আপুনি একাগ্ৰ হৈ পঢ়া শুনা কৰিলে বা একাগ্ৰ হৈ কাম বন কৰি থাকিলে ঘৰৰ কোনোবা সদস্যই, কোনোবা ব্যক্তিয়ে অকণমান কাম বনত কিছু একাগ্ৰতা ভংগ কৰাৰ চেষ্টা কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। হাঁহি ধেমালিৰ মাজেৰে দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। গতিকে যিখিনি সন্ধিয়াৰ সময় থাকিব, দিনটোৰ শেষৰ ভাগৰ সময়খিনি থাকিব, সেইখিনি হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। লক্ষ্য কৰিলে বাকী সকলো দিশত আপোনাৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।